কি ক'ব? চাওক, মই স্থানীয় যুৱক হিচাপে এটাই মই সদায় এই বিষয়বিলাক উদঙাই দিয়াৰ কাৰণে কৃষি মন্ত্ৰীজনৰ মানে এই যিজন বিধায়ক মানে তেখেতক যে এইবিলাক আচলতে মই ফেচবুকত হওক বা আপোনালোকৰ ছ'চিয়েল মিডিয়া সংবাদ মাধ্যমত আচলতে এই বিষয়বস্তু মই উপস্থাপন কৰি থকাৰ বাবে তেখেতৰ চামচাবিলাকে আমাক মানে আক্ৰমণ কৰিব বিচাৰে। মই তেখেতক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। জনসাধাৰণৰ ভোট লৈ বগা গাড়ী, ৰঙা লাইট, বগা চুট পিন্ধি যে আপুনি ক'লা কোট পিন্ধি যে ঘূৰি থাকে, কাৰ টকাৰে কৰিছে? জনসাধাৰণৰ টকাৰে, ৰাইজৰ অৰিহণাৰ, ৰাইজৰ টেক্সৰ পৰা আপোনালোকে চলিছে। মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে আপোনালোকক ভোট দিছে, অসমৰ জনসাধাৰণৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ দায়িত্ব আছে। মই এটাই কথাই ক'ব বিচাৰিছোঁ যে আপুনি বোকাখাট সমষ্টিটোত যেনেধৰণে উন্নয়ন কৰিব লাগে তেনেধৰণে কৰা হোৱা নাই। কিন্তু ৰঙামাটি একেবাৰে তেখেতে মানে উপলুঙা কৰে, এটা স্পষ্ট কথা উপলুঙা কৰে। উপলুঙা কৰা মই একদম আপোনালোকে এইটো উদাহৰণ দেখাই দিছোঁ, একদম 1 নম্বৰ এইটো উদাহৰণ দেখাইছোঁ। 2 নম্বৰতে আপুনি ৭৭ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ ৰঙামাটি প্ৰায় খেনচুৱা গাঁৱৰ হৈ মানে ৰঙামাটি কৈবত্য গাঁও পঞ্চায়তলৈ এনেকৈ সোমাই অহা যিটো স্কুল আছে বা ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰা মানে পঢ়া শুনা কৰিবলৈ বিভিন্ন কলেজলৈ যোৱা ষ্টুডেণ্ট, সেই ষ্টুডেণ্টবিলাক যাওঁতে বা ধৰ্ম অনুষ্ঠান, এতিয়া ভাদ মাহ চলি আছে বা শাওণ মাহ চলি গ'ল, যে ধৰ্ম অনুষ্ঠানলৈ যায় মানে এআঁঠু পানীত যাবলগীয়া হয়। ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সেই ৰাস্তাখন দেখিছে, ইমান সুন্দৰভাৱে এখন তোৰণ এখন বনাই দিছে, দাতা এজনে তেখেত বস্তু দিছে। কিন্তু সেই তোৰণখনত সোমাই আহিলে ধুনীয়া লাগে, কিন্তু অকণমান ওলাই অহাৰ লগে লগে আপোনাৰ মানে মনৰ যিখিনি মানে ভাৱ থাকে চব শেষ হৈ যায়। মই সেইকাৰণে কৈছোঁ, এতিয়া ভাদ মাহ চলি আছে, অসমীয়া ৰাইজ সকলো জনগোষ্ঠীয় মানুহে নামঘৰলৈ গৈ সেৱা কৰিবলৈ যায়, মানে যিখিনি সেৱা কৰিবলৈ যায়। কিন্তু ইয়াত দেখা পোৱা গৈছে যে এই মন্ত্ৰীজনে ৰঙামাটিখনক একেবাৰে তাৰমানে মাহিয়া দৃষ্টিৰে চায়। মাহিয়া দৃষ্টিৰে নাচালে তেখেতে যদি মাহিয়া দৃষ্টিৰে নাচায় তেতিয়াহ'লে এই ৰাস্তাটো বনাল হয়। এই অকল এইটো ৰাস্তা বুলিয়ে নহয়, বহুত ৰাস্তা। এইটো উদাহৰণে মই এইটো ৰাস্তাৰ কথা ক'লেতো আপোনাৰ সেইটো পঞ্চায়তৰ পৰা যিটো ৰাস্তা আছে, পঞ্চায়তৰ ওচৰত ৩-৪টামান ৰাস্তা আছে বেয়া। তাৰপৰা ৰঙামাটিৰ বাগানতো বেয়া আছে। মানে উন্নত মানদণ্ড এখন আপোনাৰ প্লে'গ্ৰাউণ্ড নাই। ইয়াত উন্নত মানদণ্ড এখন প্লে'গ্ৰাউণ্ড দিব লাগে, ৰাস্তা উন্নয়ন কৰিব লাগে। এনেধৰণৰ ইয়াত কিন্তু একো বস্তু দেখা পোৱা, নলা নৰ্দমাটো দেখা পোৱা নাযায়। আৰু এইজন কৃষি মন্ত্ৰী ইয়াৰ পৰা মন্ত্ৰী MLA হ'ল, কিন্তু আমাৰ ৰঙামাটি ৰাইজৰ কাৰণে কিয় কাৰণে তেখেতে মানে উপলুঙা কৰিছে আৰু কিয় কাৰণে তেখেতে মানে মাহিয়াই দৃষ্টি আছে সেইটো আমাক খুব। মই এটা কথা স্পষ্ট কথা মই ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে তেখেতে যদি বোকাখাট সমষ্টিৰ আমাৰ মানে প্ৰায় এই ঠাইবিলাক যদি উন্নয়ন নকৰে, কিন্তু ২৬ৰ ইলেকশ্যনত তেখেতক সাজু হ'বলৈ কিন্তু আমি আহ্বান জনাইছোঁ। চিধা কথা। কাক অনুৰোধ জনাব, কি ক'ব? ৰাস্তাটোৰ নাম কি কওকচোন? হয়, এইটো গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত বোকাঘাট সমষ্টিৰ একদম মেইন ঘাইপথ। আৰু এই ৰাস্তাটি দিয়ে বহুত কেইখন গাঁৱলৈ ব্ৰহ্মপুত্ৰৰ যিটো নৈ সিফালে যোৱা হয়। আটাইতকৈ দুখৰ কথা, আজি অতুল বৰা ডাঙৰীয়া আমাৰ ঘৰলৈ নিজে আহিছিলে। আহোঁতে তেখেতে 500 মিটাৰ খোজকাঢ়ি গৈছিলে এক আঁঠু বোকাত। তেতিয়া ছাৰে মোক কৈছিলে যে ৰাস্তাটো বনাই দিম, কিন্তু আজিলৈকে নাই। তেখেতে আহে ইলেকশ্যনৰ আগমুহূৰ্তত আহিব, ভোট বিচাৰি আহিব। এতিয়া ৰাইজ সজাগ হ'ল। তেখেতক মই এটাই আহ্বান জনাইছোঁ, যদি আপুনি আমাৰ ৰাস্তাকেইটা ঠিক নকৰে ২৬ চনত কিন্তু উত্তৰ পাব। এইটো স্পষ্ট কথা কৈ দিলোঁ। ৰাইজ এতিয়া বহুত উচ্চ শিক্ষা হ'ল, আপুনি নাভাবিব যে বুৰ্বক হৈ আছে। আপুনি এইটো কেতিয়াও ভাবি নল'ব যে বাগানৰ বা আমাৰ যিটো মুছলিমৰ যিখিনি হেৰি আছে বুৰ্বক বুলি আপুনি কেতিয়াও ভাবি নল'ব। মদৰ ৰাজনীতি নকৰিব। যি কৰিলে আগত পাৰিলে, মোৰ মা দেউতা বুৰ্বক আছিল, আমি পঢ়া শুনা হ'লোঁ, আমাৰ গাঁৱৰ মানুহখিনি পঢ়া শুনা হ'ল, আপুনি সেইটো বাদ দিয়ক। এতিয়া কথা এটাই অনুৰোধ, আপুনি যদি ৰাস্তাটো নবনায় কিন্তু ২৬ত আপুনি ভুগিব লাগিব, এইটো স্পষ্ট কথা। বিচাৰিছোঁ যে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে সোনকালে। আমাৰ এতিয়া স্কুল আছে, স্কুলতো যাবলৈ বহুত প্ৰব্লেম হয়, ল'ৰা ছোৱালীবিলাকৰ নামঘৰ আছে। বহুত এতিয়া বৰষুণ দিলে ইয়াতে মানে যাবই নোৱাৰি, খোজকাঢ়িও আহিব নোৱাৰি, চাইকেলো আহিব নোৱাৰি। আদৰ্শ প্ৰাথমিক বিদ্যালয়। কিমান কষ্ট হয় আহোঁতে যাওঁতে ছাৰ? বহুত কষ্ট হয়। মানে আমাৰ বৰষুণ দিলে যে ল'ৰা ছোৱালী বহুত কমি যায়। আমাৰ ইয়াত এতিয়া কমান শ্ৰেণীৰ পৰা 73 ল'ৰা ছোৱালী আছে, আজি 40টা আহিছে। আৰু বেলেগ দিনতো কেতিয়াবা নাহে, 5টা 6টা 7টা তেনেকৈ আহে। বেছি বৰষুণ দিলে বোকা বতৰত পৰি কৰি যায়। আজিও এজনী ছোৱালী পৰি পেলাই ঘৰলৈ গৈছিলে। এইজনী ছোৱালী চাওঁ এইবিলাক এনেই বিভাগীয়ক কৈয়ে আছোঁ, তথাপি আজিলৈকে ৰাস্তাটো বনাই দিয়া নাই। চৰকাৰী মাধ্যমৰ বিদ্যালয় বহুত পুৰণা, 88-87 চনতে প্ৰতিষ্ঠা। হয়, আপুনি হেড হৈ আছে?
বৰ্তমান হেড হয়। কি নাম আপোনাৰ? মোৰ নাম শ্ৰী শংকৰধৰ দাস। শংকৰধৰ। হয়। ৰঙামাটি কৈবৰ্ত গাঁও পঞ্চায়তত উপস্থিত আছে আৰু এইটো দেৰগাঁও থানা অন্তৰ্গত পৰে আৰু গোলাঘাট ডিষ্ট্ৰিক্ট পৰে আৰু এইখন জেগাটো আছে টোটেল এই ৰাস্তাটো দীঘ হ'ল আপোনাৰ 300 কিলোমিটাৰ 300 মিটাৰ 300 মিটাৰতে আপোনালোকৰ নিৰ্ধাৰিত কৰি দিয়া বিশেষকৈ ৰাস্তা যিখিনি বনিব লাগে জেনেৰেলি ৰাস্তা বনাৰ যিটো নিয়ম বনাইছে চৰকাৰে পঞ্চায়তক যিটো নিৰ্দেশ দিছে যে কোনকেইটা পইণ্ট থাকিলে সেইকেইটা ৰাস্তা বনিব লাগে তাত গোটেইকেইটা পইণ্টে এই ৰাস্তাত পৰে। 1 নম্বৰত এটা প্ৰতি বুধবাৰে অৰ্থাৎ সপ্তাহত প্ৰতি বুধবাৰে ইয়াত এটা চেণ্টাৰ বহে যিটো আমাৰ ইয়াত চাব চেণ্টাৰ আছে সেই চাব চেণ্টাৰটো ইয়ালৈ আহে ANM কৰ্মীসকল আৰু GNM কৰ্মীসকল আহে টীকাকৰণ দিবৰ কাৰণে যিসকল গৰ্ভৱতী মহিলা আছে সেইসকলক সেই সুবিধাটো ইয়াত আছে 100 মিটাৰৰ ভিতৰতে আৰু এই ৰাস্তাখন তাৰপৰা ষ্টাৰ্ট কৰি 100 মিটাৰৰ ভিতৰতে আপোনাৰ চৰকাৰী বিদ্যালয় আছে সেই সৰু বাচ্চাসকলৰ আহে যিটো আহিবলৈ যথেষ্ট সুবিধা হয় সেইটো তাৰ ৰেটিঙৰ নম্বৰ 1ত পৰে আৰু 100 মিটাৰ ভিতৰতে এখন নামঘৰ পৰে। গতিকে ৰাস্তা বনোৱাৰ যিকেইটা যোগ্য গোটেই ৰঙামাটি পঞ্চায়তৰ ভিতৰত 10টা ৱাৰ্ডৰ ভিতৰত প্ৰথম এইখন ৰাস্তাই বনিব লাগিছিলে আমাৰ মতে নহয় সিহঁতৰ মতেই মানে চৰকাৰৰ অনুযায়ী এইখন ৰাস্তা ৰঙামাটি গোটেই পঞ্চায়তৰ ভিতৰত এটাও নবনোৱাৰ আগত এইখনেই প্ৰথম বনাব লাগিছিলে। এইটো মই কোৱা নাই এইটো BDOৰ যদি সি পঢ়ি শুনি পাছ কৰি আহিছে সি যদি APSC পাছ কৰি আহিছে আৰু সি যদি নিজৰ পঢ়াটো ইয়াত ব্যৱহাৰ কৰিব বিচাৰে আৰু লজিকেলি যদি চাবলৈ যায় ৰঙামাটিৰ এখনো ৰাস্তা নবনোৱাৰ আগত প্ৰথম মুহূৰ্তত এখন বনাব লাগিব কাৰণ যিখন কিতাপ সি পাইছে পঞ্চায়তৰ লিপলেটৰ মতে অনুসৰি যিখন ৰাস্তা প্ৰথম বনাব লাগে সেইখনেই হ'ল এইখন কাৰণ 100 মিটাৰ ভিতৰত ৰঙামাটি গোটেই গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ভিতৰত এখনো এনেকুৱা এখন ৰাস্তা নাই য'ত 4টাও ৰেটিং পাছ কৰে এইখনে এইটো ৰাস্তা হয় সেইটো কাৰণে ইয়াত বনোৱা নাই কাৰণ যথেষ্ট বেছি ব্যৱহাৰ হৈছে হয়তো সিহঁতি সেই ৰেটিংখিনি দিব নিবিচাৰে কাৰণ বেছি ব্যৱহাৰ মই এইটোৱে ক'ব বিচাৰিম যে ইয়াত যিসকল ৰঙামাটি গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ যিবিলাক আছে কাৰণ মোৰ সোঁহাতে 5 নম্বৰ ৱাৰ্ড পৰে আৰু 4 নম্বৰ ফালে আপোনাৰ বাওঁহাতে 4 নম্বৰ ৱাৰ্ড পৰে। এতিয়া হৈছে কি যেতিয়া আপোনাৰ প্ৰতি মাহে এটা আপোনাৰ গাঁও সভা হয় গাঁও সভা হওঁতে তাত প্ৰতি ৱাৰ্ড মেম্বাৰবিলাকক মাতি সিহঁতৰ আহ্বাসখিনি সোধা হয় যে আপোনালোকক কি লাগে সেই হিচাপত এলটমেণ্ট কৰি দিয়ে। বৰ্তমান 14 ফাইনেন্স পাৰ হৈ পেলাই 15 ফাইনেন্স পালে এই অৱস্থাটো সিহঁতি তাত এই ৰাস্তাটো যদি আমি সুধো প্ৰতি বছৰে কৰি দিয়া আছে বুলি কয় কিন্তু এই ৰাস্তাটো নবনোৱাৰ কাৰণ হৈ গ'ল এফালে ৱাৰ্ড বেলেগ এফালে ৱাৰ্ড বেলেগ সিহঁতি খোৱা কামৰা লাগে মোক বোলে 3টা ৱাৰ্ড দিছে মই 3টা ৰাস্তা পাইছোঁ মই আমুক জেগাত বনাম। এতিয়া এনেকুৱা হৈ যায় এই ৰাস্তাটো 2টা ৱাৰ্ড মেম্বাৰ পাই যোৱাৰ বাবে ৰাস্তাটো এদিনো হৈছে আৰু ৰেটিং গোটেইকেইটা আছে মানে এইটোৱে স্পষ্ট কথা যে নবনোৱাৰ কাৰণ হৈ গ'ল সম্পূৰ্ণ 2টা ৱাৰ্ড মেম্বাৰৰ গাত দুখ সিহঁতি কোনো প্ৰকাৰে এই কথাষাৰ উপস্থাপন নকৰে গাঁও সভাত যে আমাক এই ৰাস্তাটো লাগে মানে স্পষ্ট কথা যে গোটেই ৰঙামাটি 10টা ৱাৰ্ডৰ ভিতৰত 100 মিটাৰৰ ভিতৰত এই 3টা বস্তু ক'তো নাই যিটো চৰকাৰে নিৰ্ধাৰিত কৰিছে হেতৰ লিষ্ট বনাইছে যে কোনকেইটা যোগ্যতা বা কোনকেইটা পইণ্ট বা কোনকেইটা বস্তু থাকিলে কোনকেইটা ডিপাৰ্টমেণ্ট থাকিলে সেই ৰাস্তাটোত বনিব লাগে সেই গোটেইকেইটা কাম সিহঁতি গাফিলতি কৰিছে। মই ভাবোঁ সম্পূৰ্ণ দুখ পঞ্চায়তৰ। ক'বলগীয়া একো নাই মই মোৰ মুখাৰ পৰা কৈছোঁ এটা কথা যে আজি মোৰ মানে কি 2005 চনৰ পৰা গোটেই ৰাস্তা ক্লিয়াৰ হৈ গ'ল আপোনাৰ য'ত মানে মানুহ নোসোমায় তো গৰু ছাগলী সোমায় গোটেই পকী ৰাস্তা হৈ গ'ল আমাৰ এইটো ৰাস্তা হোৱা নাই কিয় কাৰণটো কেলে সেইটো আমাক মোৰ তদন্ত লাগে কাৰণটো কেলে আমাৰ ৰাস্তাটো হ'ব লাগে আৰু ইয়াত এনেকুৱা সমস্যা হৈছে এখন এম্বুলেঞ্চ কি এখন গাড়ীও নোসোমায় এনেকুৱা বিপদ এখন যদি কলেজীয়া ল'ৰা এটা আমাৰ ইয়াত কলেজৰ ল'ৰা পঢ়িয়ে থাকে তাৰ চাইকেলো নিব নোৱাৰে কি বাইক এখন চলাই নিব নোৱাৰে সেইটো কাৰণে কৈছোঁ কি সেইখন ৰাস্তাটো মোক বনাই দিয়ক আমাৰ এইখন গোটেই সমাজৰ ৰাইজে কৈছে এই ৰাস্তাখন আমাৰ এই যে গোটেই ঠিক কৰি দিয়ক তাৰপিছত আমি অতুল বৰাক ভোট দিম।